তক পিউ খাব ঘানে ও করিও যতন যাবে প্রাণ থাকে মানে কি কৈছে যে কৃষ্ণ কথা যেতিয়া আমি শ্ৰৱণ কৰি থাকিম তেতিয়া আমাৰ একান্ত মনেৰে কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ দিছে কাৰণ এই কৃষ্ণ কথা সাধাৰণ কথা নহয় এই কৃষ্ণ কথা বোলে অমৃতময় কথা যি অমৃত পান কৰোঁতে যদি আমি একচিত্তে যদি পান কৰিব পাৰোঁ তেনেহ'লে ভাল যদি পান কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰে অপৰাধ লাগিব পাৰে আৰু প্ৰভুজনে সুন্দৰভাৱে কীৰ্তন কৰিয়ে গৈ আছে কুমুদৰ কণ্ঠে আৰু প্ৰভুজনকো আগতে লগ পাইছোঁ নেকি আমি সবে পোৱা নিচিনা লাগিছে বাৰু যি নহওক আমি সবেই এতিয়া পাঠৰ মাজলৈ আগবাঢ়িম আৰু পিছৰ পদতে আমি সবেই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম কৃষ্ণ কৃষ্ণ মাধৱৰ নামে কোধ জন্মিল তাহাৰ অখেদি গয়া সৰ্বাকেতো ঋণ অহংকাৰ শিশু পালনিপতিয়ে আতি তাৰ ইষ্ট স্বভাৱে দুৰ্জন দুই দপিষ্ট পাপিষ্ট সৰ্বাৰে বচন খন্দি চন্দহিয়া ফান্দি ও বলকি পেলাগিলা দুষ্টে মাধৱ নিন্দে মাধৱ কত বিনা দিব মোহৰ কহিনী মোটন উপচিয়া অনু মতি দেয় কোনে দিন দুপৰতে যেন খাইবে দুই আখি ও মাধৱত বিহা দিবু গুণ গুণ দেখি নুহি ৰাজা কৃষ্ণ নুহি ৰাজাৰ নন্দন নাহি ৰাজচন চিন চৰ্তদণ্ড কি হাসন বসুদেৱ আছিলে কংসৰ সেৱক কেনমতে বিহা দিবু তাহাৰ পুত্ৰক নন্দৰ ঘৰত আছি লেক গৰু চাৰে হৰি লেক কৃষ্ণ আৰু গোৱালৰ নাৰী ৰোদনা বধিবে কংস ও পুথৰ মাই তাকো মাৰি আছে কিছে চুইবে নোযোৱাই জৰাখণ্ডে খেদাইলে মথুৰাৰ ডাকি সাগৰত পলাই গয়া আছে প্ৰাণ ৰাখি ৰাখে চেহেৰা ও হেনয় কৃষ্ণ কবিহা দীপু কোনে গুণে
গনে ও আছে শিশু পাল ৰাজা সৰ্ব গুণা অনেক পুৰুষে ৰাজ্য কৰে নিৰন্তৰে অকুটি এক কৃষ্ণ তাৰ নথাকে আগত অপৰ